নগৰ বিভিন্ন স্থানত মাৰাত্মক ৰোগত আক্ৰান্ত হাজাৰ হাজাৰ পশুধন পশুপালকৰ হাহাকাৰ জিলাখনৰ পশু চিকিৎসালয়সমূহত গৰু ছাগলীক লৈ পশুপালকৰ ভিৰ পশু চিকিৎসালয়সমূহত প্ৰায় এসপ্তাহ ধৰি জিলাখনৰ বিভিন্ন গাঁৱত পশুধনৰ ওপৰত চানি ধৰিছে লাম্পি স্কিন ডিজিজ নামৰ মাৰাত্মক ৰোগে নগাঁও জিলাৰ পশুপালকৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনৰ বিভিন্ন অঞ্চলত পশুধনৰ ওপৰত চানি ধৰিছে লাম্পি স্কিন ডিজিজ নামৰ এক মাৰাত্মক ৰোগে যিটো লাম্পি ভাইৰাছৰ দ্বাৰা হয় লাম্পি ভাইৰাছ হৈছে এক সংক্ৰাত্মক ৰোগ লাম্পি ভাইৰাছ হৈছে এক সংক্ৰামক ৰোগ এই ৰোগত বেছিকৈ আক্ৰান্ত হয় গৰু নগাঁৱত নিতৌ লাম্পি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে শ শ পশুধনৰ এতিয়ালৈকে সমগ্ৰ জিলাখনৰ বহু পশুধন এই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখতো পৰিছে এক প্ৰকাৰৰ ক'বলৈ গ'লে এই ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ গৈ আছে নগৰ পশু চিকিৎসালয়ত শ শ লাম্পিত আক্ৰান্ত গৰু ছাগলী লৈ পশুপালকৰ ভিৰ কৰিছেহি দৰিদ্ৰ লোকৰ গোধনৰ এই ৰোগ ৰোধ কৰাত ব্যৰ্থ হৈছে পশু চিকিৎসা বিভাগ বহু লোকে ব্যক্তিগতভাৱে চিকিৎসা কৰা দেখা গৈছে উল্লেখযোগ্য যে এই ৰোগত প্ৰথমতে গৰুৰ গোটেই গাঁত ফুহা সদৃশ টেমুনাৰ সৃষ্টি হয় আৰু পিছত এই টেমুনাবোৰ ফাটি ঘা লাগি যায় যাৰ ফলত অত্যন্ত দুৰ্বল হৈ পৰে পশুধন যোৱা 2021 আৰু 2023 চনত হোৱা এই মহামাৰীত নগৰ বিভিন্ন অঞ্চলত বহুকেইটা গৰুৰ মৃত্যু হোৱা দেখা গৈছে যাৰ বাবে কৃষক তথা পশুপালকসকলে চিন্তিত হৈ পৰিছে নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট বতদ্ৰোৱা লাইভ কি হৈছিলে এই ঠ্যাং ফুলে গা ঠ্যাঙের দিদি এটা হস্পিটাল নিছিলে ডাক্তৰ দেখালে ভাইৰাল বেমাৰ ন পৰাই জুৰিয়া পশু চিকিৎসালয়ত ভিৰ হৈ আছে আৰু আপুনিও যথেষ্ট গৰু ছাগলী আহিছে কিন্তু ভাইৰেল বেমাৰ আহিছে নেকি হয় এইটোতে ভাইৰেল বেমাৰ আহিছে এইটো মানে কি লাষ্ট টাইম আপোনাৰ 2021ত এইটো হৈছিলে লাম্পি স্কিন ডিজিজ বুলি কোৱা যায় এইটো কিন্তু মাজতে আকৌ এইটো ছাবচাইড হৈ গৈছিলে কিন্তু কথাটো হ'ল তাৰপিছত সেইটো আকৌ আহি গ'ল মানে ৰেপ্লিকেট হোৱা নিচিনা হৈ গ'ল মানে বস্তুটো এইটো কিন্তু এতিয়া আমাৰ এৱাৰনেছৰ অভাৱৰ কাৰণে বা মানুহখিনি আমি যেতিয়া এইটো LSD ভেকচিনটো আহিছিলে ভেকচিনটো আমি সেইখিনি সময়ত ইমপ্লিমেণ্ট কৰিছিলোঁ কিন্তু ধৰি লওক চব মানুহে একেলগে দিয়া নগ'ল আৰু এইটোতো হ'ল পূৰা মানে ইনফেকচিয়াছ ডিজিজ হয় এটা মানে এটা কণ্টেজিয়াছ ইনফেকচিয়াছ দুইটা একেলগে হৈ যাব পাৰে তাৰমানে এইটো গতিকে সেই ভেকচিনখিনি নিদিয়াৰ কাৰণে এৱাৰনেছৰ অভাৱৰ কাৰণে আমি এতিয়া আকৌ চাফাৰ কৰিবলগীয়া হৈ আছে মানে প্ৰত্যেক দিনে কিমানখন গৰু ছাগলী আহি আছে মিনিমাম 6-7টামান হস্পিটেল আহি আছে আৰু টুৰটো আমি যাবই লাগে তাৰমানে সেইখিনি কাৰণে যোৱাবাৰত যিটো হৈছিলে এইবাৰো তেনেকুৱাই কিন্তু যোৱাবাৰতকৈ এইবাৰটো অকণমান কম মানে হেৰিটো অলপ কম হৈছে তাৰ এতিয়া ৰাইজক কি আহ্বান জনাব মানে এইটোৱে ক'ব লাগিব যেতিয়া ইনফেকচিয়াছ ডিজিজ যেতিয়া ডিজিজটো হৈ যায় তেতিয়া হোৱাৰ লগে লগে কিন্তু তাক ছেপাৰেটকৈ ৰাখিব লাগে প্ৰথম কথা ছেপাৰেটকৈ ৰখাৰ পিছত মানে গোটেইখিনি ফিডিং মানে তাক মেনেজমেণ্ট ৰখা গোটেইখিনি তাক বেলেগকৈ ৰাখিব লাগে আৰু মানে বিশেষকৈ যিটো যদি প্ৰেগনেণ্ট গৰু আছে প্ৰেগনেণ্ট গৰুবিলাকৰ ক্ষেত্ৰতো এবৰ্চন হোৱাৰ চান্স মেক্সিমাম আমি পাওঁ মানে পিল কেছ কণ্ডিশ্যন আমি পাই থাকোঁ মানে সিহঁতকতো অতি সাৱধানে ৰাখিব পৰা যায় আৰু মানে কি আৰু যদি মানে ট্ৰিটমেণ্ট মানে হেৰি কৰাখিনি সময়ত মেনেজমেণ্ট কৰাখিনি সময়ত চোৱা চিতা কৰাখিনি সময়ত মানে বেমাৰী গৰুটো চোৱাৰ পিছত আকৌ ভাল গৰুৰ ওচৰলৈ যাব নালাগে মানে ৰাইজক মানে কি যিটো মানে গৰু ম'হৰ মালিক সিহঁতক মানে এইটোৱে আহ্বান জনাইছে হয় সেইটো মেইনলি সাৱধান আৰু এইটো ক'ব খুজিছোঁ নেক্সট যেতিয়া ভেকচিন আহে যাতে চবেই এৱাৰ হয় ভেকচিনটো দিবৰ কাৰণে আমাক যাতে ছাপোৰ্ট দিয়ে থেংক ইউ কি হৈছে ডঙৰা পোৱালি এটা হেৰি ফুলি গৈছে প্ৰত্যেক দিনে এনেকুৱা দেখা গৈছে পশুধনবিলাকৰ এটা ভাইৰেল বেমাৰ আহিছে আপোনাৰ গাঁৱত কিমান এনেকুৱা বেমাৰ হৈছে গৰু ছাগলীৰ আছে গোটেই দিন আছে কি হয় লক্ষণটো কি ফুলি যায় আৰু মূৰ ফুলি যায় গুটি হৈ যায় আৰু মৃত্যুমুখত পৰিছে নে কোনোবা খেতিয়ক তেনেকুৱা হৈ আছে কি আনিছা কি হৈছে লক্ষণটো কি লক্ষণটো মানে একেই আৰু কি মূৰটো ফুলি গৈছে ভৰিটো ফুলি গৈছে তেনেকৈ বহুত মানুহে মানে এনেকৈ কৰি আছে কোনোবাই হস্পিটেলত লৈ আছে এনেকৈ মানে পুৰা মানুহৰ মানে এনেকৈ গৰু না আপোনালোকৰ মানে প্ৰত্যেকজনৰ গৰু এনেকৈ মানে হৈ আছে এতিয়া চিকিৎসালয়ত লৈ আহিছে জুৰিয়া পশু চিকিৎসালয়ত একটা ঘাস পানি খায় না পানি চানি খায় না আপোনালোকৰ গাঁও কি গাঁওখনৰ নাম কি বৰণগুৰি আপোনাৰ গাঁওখনত প্ৰত্যেকজনে এনেকুৱা হৈছেনে প্ৰায় ঘৰৰে প্ৰায় ঘৰৰে হৈছে এইটো ভাইৰাছ আহিছে আৰু